এবাৰ গাড়ী কাগজপত্ৰ নহয়, গাড়ী কাগজপত্ৰ লাইসেন্স বা টেক্স কিবা কিবি নহয়। এবাৰ আপোনালোকে যদি ভাবিছে ৰাজপথলৈ যাওঁ গাড়ী চলাওঁগে বুলি, যদি ৰাস্তাত গৈ যদি গাড়ী চলাওঁ বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে একদমেই সাৱধান হওক, একদম সাৱধান হওক বুলি কৈছো মই। এই মুহূৰ্তত দেশত আহি গৈছে এখন নতুন আইন, কেন্দ্ৰীয় চৰকাৰৰ এখন নতুন আইন এই মুহূৰ্তত আহিছে, আৰু এই আইনখনক লৈ এতিয়া সমগ্ৰ দেশবাসী, সমগ্ৰ অসমতো ইয়াৰ প্ৰভাৱ পৰিছে, সমগ্ৰ দেশতে এতিয়া তোলপাৰ সৃষ্টি হৈছে। সমগ্ৰ দেশতে এতিয়া গাড়ী চালকসকল ৰাজপথলৈ ওলাই আহিছে, আৰু ৰাজপথলৈ আহি তেওঁলোকে পুৰা প্ৰতিবাদত নামি পৰিছে, আৰু নিজৰ নিজৰ যিবিলাক লাইচেন্স তেওঁলোকে সেই লাইচেন্সবিলাক ৰাস্তাত দলিয়াই দিছে, আৰু তাৰ প্ৰতিবাদ কৰিছে। আপোনালোকে প্ৰতিবাদ কৰিছে, গতিকে কি কাৰণে প্ৰতিবাদ কৰিবলগীয়া হৈছে এই সকলোখিনি কথা এই ভিডিঅ'টোত আপোনালোকে গম পাব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে অকণমান সময় ধৈৰ্য ধৰি চাওক, দীঘল ভিডিঅ' নহয়। আৰু যদি কোনোবা নতুনকৈ আহিছে চেনেলটো এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চাওক বন্ধু বান্ধৱীসকল, এই যিখন কেন্দ্ৰীয় চৰকাৰে যিখন আইন উলিয়াইছে, এই আইনখনত ভাল গুণ আৰু বেয়া গুণ দুটা আছে। এতিয়া প্ৰতিবাদকাৰীসকলে ইয়াৰ প্ৰতিবাদ এইটো কাৰণেই কৰিছে যে যিখন আইন উলিয়াইছে সেই আইনখনত হিট এণ্ড ৰানৰ ওচৰত, অৰ্থাৎ আপোনালোকে যদি কোনোবাই যদি দুৰ্ঘটনা কৰি যদি পলায়ন কৰে, তেতিয়া আপোনালোকৰ 10 বছৰ পুৰা কাৰাদণ্ড হ'ব পাৰে, আৰু নহ'লে আপোনালোকে 7 লাখ টকা জৰিমনা ভৰিবলগীয়া হ'ব পাৰে। এতিয়া কথাটো হ'ল কি, এতিয়া মেইন কথাটো হৈছে যে এজন গাড়ী চালক, ছাপ'জ আপুনি বা মই গাড়ী চলাওঁ, আপুনিয়ে মই এজন গাড়ী চালকে যদি এনেকুৱা এটা ঘটনা সংঘটিত হ'বলৈ পায়, সেই সংঘটিতটো হোৱাৰ পিছত আপোনালোকে কেনেকৈ 7 লাখ টকা জৰিমনা ভৰিব পাৰিব, বা আপুনি নহ'লেতো বেলেগ উপায় নাই, আপুনি 10 বছৰ জেলত যাবলগীয়া হ'ব পাৰে। আচলতে এতিয়া মেইন কথাটো হ'ল কি, আপুনি চাওক, আপুনি মই কোনেও দুৰ্ঘটনা এটা সংঘটিত কৰোঁ বুলি নকৰে, কৰে জানো? কোনেওতো দুৰ্ঘটনা এটা সংঘটিত, আপুনি গৈ আছে গাড়ী এখন চলাই দুৰ্ঘটনা এটা সংঘটিত কৰোঁ বুলি নকৰে। ছাপ'জ আপুনি গাড়ীখন চলাই গৈ আছে, মুখৰ আগত কুকুৰ এটা ওলালে, আপুনি কুকুৰটো বচাবলৈ যাতে বাই চান্স আপোনালোকে গাড়ীখন কিবা এটা কৰোঁতে কিবা এটা মানুহজনক ধৰি লওক খুন্দিয়াই দিবলগীয়া হ'ব পাৰে। গতিকে সেইটো কোনেও জানি বুজি নকৰে, বা সেইটো উদাহৰণ নহয়, যদি কিবা এটা কৰি থাকোঁতে যদি বেলেগ এখন গাড়ী বা বাইক এখনে আহি যদি কিবা এটা কৰি মদ পানী খাই বা কিবা এটা আহি বাই চান্স যদি এক্সিডেণ্ট এটা হৈ যায়, তেতিয়াহ'লে পোনে দুখটো কি হ'ব, সেই ডাঙৰ গাড়ীখনৰ গাত দুখটো দিয়া হ'ব। আৰু যিহেতু ডাঙৰ গাড়ীখনৰ গাত যেতিয়া মানুহবিলাকে দেখি চাপি আহি মেলি যেতিয়া সেই চালকজনক মাৰধৰ কৰিব, আৰু তেতিয়া পোনপ্ৰথমে কোনজন ভৰিবগৈ লাগিব, তেওঁ ভৰিবগৈ লাগিব 7 লাখ টকা গৈ। গতিকে তেওঁ 7 লাখ টকা ক'ৰ পৰা দিব, যিহেতু তেওঁ এতিয়া ধৰি লওক কিছুমানে ডেইলি গাড়ী চলায়, কাৰণ তেওঁলোকে গাড়ী নচলালে ঘৰখন নচলে, সেইবিলাকে ঘৰখন চলাবৰ বাবে ডেইলি গাড়ী চলায়, আৰু মাহেকৰ মূৰত কিবা এটা তেওঁলোকে পইচা পায়, 7,000 8,000 খুব বেছি 10,000 টকা পইচা পায়। গতিকে তেনেস্থলত সেই মানুহজনে 7,000 টকা বা 10,000 টকাটো কি কেনেকৈ ভৰিব, 7 লাখ টকাটো কেনেকৈ দিব, আপোনালোকে এবাৰ চিন্তা কৰি চাওক। গতিকে ইয়াত এইবিলাক হৈছে বেয়া গুণ, বেয়া দিশ। এইখন আইন যদি কেনেবাকৈ যদি প্ৰযোজ্য হ'বলৈ হয়, তেতিয়াহ'লে বহু ক্ষেত্ৰত চালকসকল কিন্তু বিপদত পৰিব, কাৰণ কোনেও জানি বুজি এক্সিডেণ্ট এটা কোনেও নকৰে। কাৰণ 7 লাখ টকা ক'ৰ পৰা দিব, বা 10 বছৰ কেনেকৈ 10 বছৰ জেল যাবলগীয়া হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত তেওঁলোকে কৈছে, প্ৰতিবাদকাৰীসকলে কৈছে যে এইটো কেতিয়াও নহ'ব, কেতিয়াও কোনো পধ্যে নহ'ব, কাৰণ তেওঁলোকে ক'ৰ পৰা দিব 7 লাখ টকা, কাৰণ কোনেও গৈ থাকোঁতে বা কিবা এটা কৰি থাকোঁতে কোনেও জানি বুজি বা এনেকুৱা ধৰণৰ ঘটনা কেতিয়াও সংঘটিত নকৰে। গতিকে ভাল দিশবিলাক হৈছে কি, ভাল দিশত এইটো কাৰণেই ভাল হৈছে যে বহু ক্ষেত্ৰত আমি দেখি আহিছোঁ যে গাড়ীবিলাকৰ কিছুমানৰ অট'পালি আমি দেখি আহিছোঁ, মদ পানী খাই বা যেনেকৈ নহওক তেওঁলোকে গাড়ীবিলাক স্পীডত চলাই, স্পীডত গৈ মেলি তেওঁলোকে মানুহ মহতিয়াই লৈ গুচি যায়। গতিকে এই ক্ষেত্ৰত এটা হিচাপত ভাল হৈছে, কাৰণ তেওঁলোকক ৰোধ কৰিবৰ বাবে এইটো যিটো নিয়ম উলিয়াইছে এটা হিচাপত ভাল হৈছে। কিন্তু ভালৰ লগতে বেয়া দিশটো কিন্তু বহুত আছে ইয়াত, কাৰণ আমি ডেইলি দেখি আহিছোঁ, ডেইলি ৰাজপথত বা য'তে ত'তে যিমানে আমি দুৰ্ঘটনাবিলাক আমি ঘটি থকা দেখি আহিছোঁ। গতিকে তেনে ক্ষেত্ৰত কিছুমান ঘটনা স্বাভাৱিক পটককৈ হৈ যায়, কিছুমান ধৰি লওক কওঁ বুলি কৰে। গতিকে এই যিখন আইন, এই আইনখন কিন্তু প্ৰযোজ্য হ'লে কিমান দূৰ সফল হ'ব, বা কিমান দূৰ ইয়াত মানুহখিনি বা চালকসকলে কিমান কষ্টৰ মুখামুখি হ'ব লাগিব, এই কিন্তু অনাগত দিনত যদি এখন আইন প্ৰযোজ্য হয় তেতিয়া আমি দেখিবলৈ পাম। গতিকে আপোনালোকে কমেণ্ট কৰি কওকচোন, এই আইনখন যদি প্ৰযোজ্য হয় তেতিয়াহ'লে ভাল হ'ব নে বেয়া হ'ব। এতিয়া যিহেতু আমি দেখিবলৈ পাইছোঁ বহুতো প্ৰতিবাদকাৰী এতিয়া ৰাজপথলৈ ওলাই আহিছে, যদি কেনেবাকৈ এই আইনখন বলবৎ হয় তেওঁলোকে হয়তো বহুতে এতিয়া গাড়ী চলাবলৈ বাদ দিব। এইটো কাৰণেই বাদ দিব, কাৰণ দুখ নাথাকিলেও যদি দুখটো সেই চালকজনৰ গাত যদি জাপি দিয়া হয়, যদি চালকজনৰ গাত দুখেই নাথাকে, সেই চালকজনক যদি ৰাইজে যদি পাব্লিকে ধৰি মেলি যদি তেওঁকে যদি দোষী সজাবলৈ হয়, তেতিয়াহ'লে বিনা দুখত সেই চালকজন 10 বছৰ জেল যাবলগীয়া হ'ব পাৰে, বা তেওঁ মাটি বাৰী বিকিবগৈ লাগিব, নিজৰ কিডনী বিকিবগৈ লাগিব, কিডনী বিকি তেওঁ 7 লাখ টকা জৰিমনা দিব লাগিব। তেতিয়াহ'লে কি কৰিব, উপায় নাই। এই আইনখনত মুঠতে ভাল গুণ বেয়া গুণ আপোনালোকে নিজে বাছি উলিয়াওক, ইয়াত ভাল গুণ কোনখিনি, বেয়া গুণ কোনখিনি, কোনখিনি ভাল দিশ, কোনখিনি বেয়া দিশ আপোনালোকে অলপ
চালি যাই চালে আপোনালোকে গম পাব গতিকে বহুত ক্ষেত্ৰত কাৰণ আজিকালি প্ৰায় ঘৰে ঘৰে গাড়ী হ'ল মই গাড়ী চলাওঁ আপুনিও গাড়ী চলায় নহয় জানো চবেই গাড়ী চলায় অকল গাড়ী বুলি নহয় স্কুটিয়ে হওক বাইকে হওক সকলো ক্ষেত্ৰতে প্ৰযোজ্য হ'ব গতিকে এইটো এটা মানে বহুত ভাবিবলগীয়া এখন আইন উলিয়াইছে গতিকে কিমান কি হয় নাজানো আৰু এখন আইনে কিমান কাম দিয়ে কিমান কাম নিদিয়ে কিন্তু বহুত ক্ষেত্ৰত এতিয়া বিপদ হ'ব চালকসকলৰ কাৰণ বিনা দুখত জেল যাবলগীয়া হ'ব পাৰে গতিকে ভিডিঅ'টো মই এইটো কাৰণে বনালো যে কি বুলি কয় আপোনালোকেও গম পাওক কথাখিনি গতিকে সেইবাবে ভিডিঅ'টো বনালো আৰু নাজানো আৰু আমি আৰু সাধাৰণ জনতা সাধাৰণ ৰাইজ আমি ক'বহে পাৰোঁ গতিকে উলিয়াইছে আইন প্ৰযোজ্য হ'ব ভয় লগা হ'ল আৰু গাড়ী মটৰ চলাবলৈ ভয় লগা হ'ল আপুনি কিবা এটা কৰিব বিনা দুখত কাৰোবাৰ এটাক যদি আপুনি মানুহ আপোনাৰ গাত দুখ নাথাকিলেও যদি আপোনাক আহি যদি আপুনি ডাঙৰ গাড়ী এখন চলাই গৈছে আপোনাক আহি যদি মাৰি দিলেহি তাৰপৰা আপুনি এনেই বিপদত বিনা দুখত আপুনি এনেই জেল যাবলগীয়া হ'ব পাৰে গতিকে চক চৰকাৰী আইনখন উলিয়াইছে হয়তো ভাল দিশ আছে ইয়াত বেয়া দিশো আছে তেওঁলোকে বিচাৰ কৰিব গতিকে এইখিনিয়ে কথা ভিডিঅ'টো বনালোঁ ভাল পালে পুনৰ কৈছোঁ লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বাই বাই